নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক আজি এনেকুৱা এজন দুতলীয়া আৰু কোনোটো দলতে এন্ট্ৰি নমৰাকৈ থকা এজন ব্যক্তিক আপোনালোকক চিনাকি কৰি দিবলৈ আহিছো। আজি ভিডিঅ'টো হ'ল এইটোৰ ওপৰতে। আপোনালোকে ইতিমধ্যে চাগে সেই থাম্বনেইলত থকা বিষয়বস্তুটো চকুত পৰিছে আৰু এই ব্যক্তিজনক আপোনালোকে হয়তো চিনি নোপোৱাকৈ থকাই নাই। প্ৰথমতে কওঁ, এওঁ আছিল কমল কুমাৰ মেধি। এওঁ আছিল প্ৰথমতে কৃষক মুক্তিত। তাৰ পিছতে তেওঁ কিছুমান দুৰ্নীতি ধৰা পৰিল অখিল গগৈৰ ওচৰত। তাৰ পাছত ওলাই আহি তেওঁ টুপি হেৰিত গ'ল, অৰবিন্দ কেজৰিৱাল পাৰ্টিত গ'ল আৰু যোৱাৰ পাছত তাতো তেওঁ লাগিল অথন্তৰ আৰু অথন্তৰ হোৱাৰ পিছত আকৌ আহিল আকৌ গ'ল। তাৰ পিছত এণ্ট্ৰি মাৰিলে কংগ্ৰেছৰ পৰা আকৌ ওলাই আকৌ বিজেপিত। মুঠতে তেওঁ ওলোৱা আৰু সুমোৱা। গতিকে এসময়ত যিজন মুখ্যমন্ত্ৰী, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ এগেইনষ্টত এইজন এবাৰ ইলেকশ্যনত উঠিছিলে আৰু উঠাৰ আগমুহূৰ্তত তেওঁ এনেকুৱা ধৰণৰ ভাষ্য প্ৰদান কৰিছিলে। আপোনালোকে বৰ্তমানত তেওঁ এতিয়া কিন্তু বিজেপিৰ মুখপাত্ৰ দেই। আৰু এইজনে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাক কি কৈছিলে আপোনালোকে হয়তো নুশুনিলে কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। গতিকে আপোনালোকে শুনি লওকচোন এইজনৰ ভাষ্যটো। অসমীয়া জাতিটোক চাৰিওফালৰ পৰা এতিয়া ধ্বংস কৰিব খোজা মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰোঁ। মই জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিব বিচাৰোঁ। শুনিলেনে? শুনাৰ পিছত আপোনালোকে কওকচোন, এইজন বাৰু কম ধুৰন্ধৰ নে? আৰু আছে বহুখিনি, কিন্তু তেওঁ কিছুমান কথা ক'বলৈ গ'লে মনটো বেয়াও লাগে। যিয়ে নহওক, এটা সময়ত আমাৰ লগত বহুত ভাল এটা সম্পৰ্ক আছিলে, কিন্তু তেওঁ যে ভিতৰি তেনেকুৱা কিছুমান দুৰ্নীতি কাম কৰিব সেইটো একে সমূলি ভবা নাছিলোঁ আৰু অন্যও ভবা নাছিলে। কিন্তু সেই কথাটো প্ৰথম মই গম পাইছিলোঁ আৰু কেনেকৈ গম পাইছিলোঁ, কি গম পাইছিলোঁ হয়তো তেওঁ নাজানে যে সেই কামটো কেনেকৈ মই গম পালোঁ আৰু যাৰ পৰা তেওঁ সেইবিলাক লৈছিলে। কি ক'ম আৰু এতিয়া সেইখিনিও ক'বলৈও মোৰ বেয়া লাগিছে। যিয়ে নহওক, তেওঁৰ লগত এটা ভাল সম্পৰ্ক আছিলে আৰু যেতিয়া তেওঁ কংগ্ৰেছত গৈছিলে তেতিয়া কিন্তু কি হৈছিলে জানেনে? মই তেওঁক এটা দীঘলীয়াকৈ মেছেজ কৰিছিলোঁ, তুমি এইটো কি কাম কৰিলা বুলি। কিন্তু সি উত্তৰো দিছিলে। সি বুলিয়ে কৈছোঁ আৰু দেই, একদম নিজৰ ভাইটি নিচিনা ভাবোঁ আৰু সেইকাৰণে তেনেকৈ মই কথাটো কৈ দিছোঁ। গতিকে তেওঁক এতিয়াও বেয়া নাপাওঁ, কিন্তু এতিয়াও বেয়া নাপাওঁ বুলি ক'লেও আকৌ ভুল হ'ব দেই। এতিয়া তেওঁক বেয়া পাওঁ, কাৰণ সেইটো সময়ত তেওঁ যিখিনি কথা কৈছিলে আপোনালোকে নিজে শুনিছে নহয়নে, মুখ্যমন্ত্ৰীক। আৰু তাৰ পিছত এতিয়া তেওঁ কি কৰিছে, পাভলুটি মাৰি দিছে। এওঁ আচলতে কি, য'তে সুবিধা পায় ত'তে তেওঁ খোপনি পুতে আৰু য'ত সুবিধা নাপায় তাৰ পৰা ওলাই আহি পেলাই তেওঁ কিবা কিবি বকবকনি ধৰেহি। কিন্তু হ'লেও আৰু বহুত ধন্যবাদ দিছোঁ। তেওঁ আচলতে কৃষক মুক্তিৰ ভিতৰচৰা কথাবিলাক কিন্তু তেওঁ ক'ব নোৱাৰে কি হ'লেহে তেওঁ ক'ব পাৰিব, নহ'লে এওঁ মুখৰ পৰা ফটফটকৈ কথাবিলাক ওলাই থাকিলে হয়। আৰু এতিয়া তেওঁ হৈছে বিজেপিৰ মুখপাত্ৰ আৰু মুখপাত্ৰ হৈ পেলাই তেওঁ কি কথা কৈছে আপোনালোকে হয়তো গম পাইছে নহয়নে। আৰু মই আপোনালোকক কৈছোঁৱেই, এওঁ যিমানেই নহওক কিয়, যিমানেই মুখপাত্ৰ নহওক, যিমানেই যি নহওক কিয়, মুখ্যমন্ত্ৰীয়ে তেওঁক ভালদৰে চিনি পায়। একদম কংগ্ৰেছ চৰকাৰ থকাৰ দিনৰ পৰা তেওঁক ভালদৰে নিৰীক্ষণ কৰি আছে আৰু চাই আছে তেওঁ কিমানৰ মানুহ। গতিকে মুখ্যমন্ত্ৰীয়ে জানে যাক যিমানলৈ উঠাব লাগে সিমানলৈকে উঠাই দিয়ে আৰু আমাৰ মুখ্যমন্ত্ৰীতকৈ কাকো ওপৰত যাবলৈ নিদিয়ে। তেওঁ যিমানেই যি অঙহী বঙহী নাথাকক কিয়, তেওঁতকৈ কাকো ওপৰলৈ যাবলৈ নিদিয়ে। আৰু আজি কমল কুমাৰ মেধিৰ কথা মই এইটোৱেই ক'লোঁ, তেওঁ আচলতে এইটোৱেই, তেওঁ কোনো এটা দলতে চিৰস্থায়ী নহয়। আচলতে ৰাজনীতি খেলিলে মানুহে ইটো দলৰ পৰা সিটো দললৈ
কিছুমান যায়, কেতিয়া যায় বাৰু নিজৰ স্বাৰ্থৰ যেতিয়া পূৰণ নহয় তেতিয়া যায়, নহয়নে? আৰু এইজনে বাপৰে 3-4টা দল এতিয়ালৈকে মানে হেৰি কৰিলে। 3-4টা দল বুলি ক'বলৈ গ'লে প্ৰথমতে কৃষক মুক্তি, তাৰপিছত কেজুৱেল মানে আৰু জানে টুপি পিন্ধা, তাৰপিছতে আহিল কংগ্ৰেছ, তাৰপিছত আহিল বিজেপি, তাৰপিছত বা ক'ত আহে। আৰু ভুলতো যাতে নাহক দেই ৰাইজৰ দললৈ, আৰু ৰাইজৰ দললৈ অহাৰ পিছত আৰু গণ্ডগোল লাগিব। যিয়ে নহওক ৰাইজৰ দলত অকলেই অখিল গগৈ যিমান যুঁজি আছে যুঁজি থাকক, আৰু আমি চাই থাকিম। আৰু যিমানখিনি সঁচা যদি ভাল কাম কৰে আমি সদায় লগত থাকিম, ছাপোৰ্ট কৰিম, হয়নে নহয়? গতিকে এইজনে আপোনালোকে শুনিলে নহয় তেওঁ কিখিনি কথা কৈছিলে কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰীক। আজি মোৰ হাঁহি উঠিছে, কিয় জানেনে? যেনেধৰণে ক'লে আপোনালোকে শুনিলে নহয়নে? তাৰ পিছত এতিয়া তেওঁ আকৌ বিজেপি দলত আহি পেলাই কিখন বক বক কৰিছে চাই লওকচোন। যে কংগ্ৰেছ দলে যোৱা সময়ছোৱাত কি ধৰণে মিয়াৰ প্ৰতি দৰদ, মিয়াৰ প্ৰতি প্ৰেম, মিয়াৰ প্ৰতি তেওঁলোকৰ ভাল পোৱা প্ৰদৰ্শন কৰি আহিছে আমি দেখি আহিছো। শেহতীয়াকে কংগ্ৰেছ দলটো যে সম্পূৰ্ণৰূপে এতিয়া 100% এটা মিয়াৰ স্বাৰ্থ ৰক্ষাকাৰী দল, মিয়াৰ হৃদয়ত থকা এটা দল, এই কথাটো শেহতীয়াকে প্ৰমাণ হৈছে। তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচাৰি যে আবেদন পত্ৰ দাখিলৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত এই কথাটো সুন্দৰভাৱে পুনৰবাৰ প্ৰতিফলিত হৈছে। আমি দেখা পালো যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি যি আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল, তাত 720খন আবেদন কৰিছে বুলি তেওঁলোকৰ উৎসৰ পৰা আমি গম পাইছো। আৰু তাৰে 600তকৈ অধিক কেৱল এটা জনগোষ্ঠীৰ, সেইটো হ'ল মিয়া। অৰ্থাৎ এটা কথা খাটাং হৈ গ'ল, আগন্তুক যি বিধানসভা, এই বিধানসভাৰ নিৰ্বাচনৰ পিছত যিসকল বিধায়ক কংগ্ৰেছৰ পৰা নিৰ্বাচিত হ'ব, সেই বিধায়কসকলৰ মাজত এজনো খিলঞ্জীয়া লোক নাথাকে, এজনো জনজাতি লোক নাথাকে, আনকি এজনো খিলঞ্জীয়া মুছলমান লোকো নাথাকে, কেৱল মিয়া মুছলমান থাকিব। তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ গোটেই প্ৰক্ৰিয়াটোত যিটো অধ্যয়ন কৰি আমি বুজি পালো, তাত প্ৰাৰ্থিত্ব বিচৰা 90%তকৈ বেছি কেৱল মিয়া লোক, কেৱল মিয়া নেতা। গতিকে তেওঁলোকৰ পৰা যিসকল নিৰ্বাচিত, এইবাৰতো একেবাৰে কম নিৰ্বাচিত হ'ব তেওঁলোকৰ, কিন্তু যিকেইজন বিধায়ক নিৰ্বাচিত হ'ব সেইকেইজনৰ ভিতৰত এজনো খিলঞ্জীয়া বিধায়ক নাথাকে, আনকি এজনো খিলঞ্জীয়া মুছলমানো নাথাকে। এই কথাটো খাটাং হৈ গ'ল। ইতিমধ্যে তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচৰা প্ৰক্ৰিয়াটোত আমি দেখা পালো যে জনজাতি এলেকাত প্ৰথম পৰ্যায়ত তেওঁলোকে যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিলে, তেতিয়া জনজাতি সমষ্টিসমূহৰ বেছিভাগতে তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচৰা নেতাৰ সংখ্যা আছিল 0। তাৰপিছত সেইকাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব বিচৰাৰ আবেদনৰ সময়সীমা অকণমান বঢ়াই দিলে। কিন্তু তাৰপিছতো কেৱল গৌৰৱ গগৈৰ ইনষ্ট্ৰাকশ্যনত কেইজনমান নেতাই যাতে খালী নাথাকে একেবাৰে খিলঞ্জীয়া জনজাতি আসনসমূহত, তাৰ কাৰণে তেওঁলোকে কিছুমান মানুহক তেওঁলোকে ক'লে যে আপোনালোকে নমিনেশ্যনৰ কাৰণে আবেদন কৰক। কিন্তু কাৰ্যত যদি চাই জনজাতি এলেকাত 100%, 70-80% খিলঞ্জীয়া লোক থকা যিসমূহ সমষ্টি, এই সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচৰাৰ তেওঁলোকৰ নেতাৰ কোনো আগ্ৰহ নাই। এই কথাটো তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটোত আমি বুজি পালো। শুনিলেনে আৰু দেখিলেনে তেওঁ কাণ্ড কাৰখানাখিনি? এইখিনিয়ে ক'লো। বহুতখিনি ক'বলৈ মন যায়, কিন্তু তথাপিও নকওঁ। যিয়ে নহওক এসময়ত তেওঁৰ লগত এটা ভাল সম্পৰ্ক আছিলে কৃষক মুক্তি মানুহ হিচাপে। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা মানে কি বুলি কয়, ডলাৰ বগৰী মানুহক বাৰু আমাৰ মুখ্যমন্ত্ৰীয়ে বিশ্বাস কৰিবনে? তেওঁ ডলাৰ বগৰী, মুখ্যমন্ত্ৰীও ডলাৰ বগৰী, তথাপিও এইজন আকৌ 4-5টা দলত বিভক্ত হৈ আকৌ ঘূৰি আহি পেলাই বিজেপিতে জাপ মাৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছো বিদায়। বাই।